যিসকল লোকে হিন্দু ধৰ্মৰ বিষয়ে কিছু কথা জানে, বিভিন্ন ধৰ্মগ্ৰন্থ অধ্যয়ন কৰিছে, সেইসকল লোকে ব্ৰহ্ম, পৰম ব্ৰহ্ম আৰু পূৰ্ণ ব্ৰহ্মৰ বিষয়ে নিশ্চয় কিছু কথা জানে। কিন্তু এই ব্ৰহ্ম, পৰম ব্ৰহ্ম আৰু পূৰ্ণ ব্ৰহ্মনো কি? আচলতে ক'বলৈ গ'লে এই তিনিওটা শব্দ বিশেষ্য নহয়, একেটা বিশেষ্য পদৰ বিশেষণহে। সহজ ভাষাত ক'বলৈ গ'লে এক ব্ৰহ্মৰ তিনিটা গুণৰ প্ৰকাশ। ব্ৰহ্মৰ উৎপত্তি হয় আৰু পৰম ব্ৰহ্মৰ কাৰণে তেওঁৰ মাজতে বিদ্যমান হৈ থাকে। এই উৎপত্তিৰ ফলত একো গঠন বা সৃষ্টি নহয়। আচলতে ব্ৰহ্ম হৈছে পৰম ব্ৰহ্মৰ এটা ধাৰাহে মাথো। সেয়েহে তত্ত্বৰূপত বহু ঋষিয়ে এই ব্ৰহ্ম আৰু পৰম ব্ৰহ্মক এক বুলি গণ্য কৰিছে আৰু কৈছে যে অৱশেষত ব্ৰহ্ম পৰম ব্ৰহ্মতে বিলীন হয়। যদিহে ব্ৰহ্ম পৰম ব্ৰহ্মৰ বিষয়ে এইদৰে কোৱা হৈছে, তেন্তে পূৰ্ণ ব্ৰহ্মনো কোন? আজি আমি এই ব্ৰহ্ম, পৰম ব্ৰহ্ম আৰু পূৰ্ণ ব্ৰহ্মৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। জন্মৰ পৰাই আমি এই পৃথিৱীখন দেখি আহিছোঁ, যিখন অবিৰতভাৱে চলি আছে, যাক কোনো অদৃশ্য শক্তিৰ দ্বাৰা সঞ্চালিত কৰা হৈছে। বিশ্বাস কৰা সকলে এই অদৃশ্য শক্তিকে ঈশ্বৰ বুলি গণ্য কৰে। এই সংসাৰ সঞ্চালিত কৰা ঈশ্বৰকে আমাৰ ধৰ্মগ্ৰন্থত ব্ৰহ্ম বা পৰম ব্ৰহ্ম বুলি কোৱা হৈছে। পৰম ব্ৰহ্ম অনাদি, অনন্ত, অখণ্ড, নিৰ্গুণ, সৰ্বশক্তিমান, সৰ্বচৈতন্য আৰু নিৰাকাৰ। কিন্তু প্ৰতিটো আকৃতি, গুণ, চেতনা আদি ইয়াৰ পৰাই উৎপত্তি হয়। ইয়াৰ প্ৰথম উৎপত্তি ব্ৰহ্মৰ ৰূপত উদ্ভৱ হয়। বহু ঋষিয়ে এই উৎপত্তিক উৎপত্তি বুলি গণ্য কৰা নাই। ইয়াক পৰম ব্ৰহ্মৰে এটা ৰূপ বুলি ধৰা হয়। কাৰণ উৎপত্তি কেৱল ৰূপৰহে হয়, সেই তত্ত্বৰ নহয়, যাৰ পৰা সেই ৰূপটো উদ্ভৱ হয়। কিন্তু ব্ৰহ্ম, পৰম ব্ৰহ্ম, পৰমাত্মা, ঈশ্বৰ, শিৱ, সদাশিৱৰ মাজত পাৰ্থক্য আছে। এই পাৰ্থক্য বুজি পোৱাৰ পাছতহে সনাতন ধৰ্মৰ প্ৰকৃত তত্ত্ব বুজিব পৰা যাব। ঈশ্বৰৰ সাৰ্বভৌমত্ব বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বিস্তৃত আৰু কিছু পৰিমাণে বিশ্ব ব্ৰহ্মাণ্ডৰ বাহিৰতো ব্যাপ্ত। ইয়াৰ পাছত সেই পৰম তত্ত্বৰ অস্তিত্ব থাকে। এইটো ঠিক যে এই বিশ্ব ব্ৰহ্মাণ্ডখন যিমান বাৰেই সৃষ্টি নহওক কিয়, ঈশ্বৰৰ ৰূপ, গঠন আৰু তেওঁৰ গুণ আদিৰ কোনো পাৰ্থক্য নাথাকে। যিয়েই নহওক, এতিয়া ব্ৰহ্ম কোন সেই কথা জানো আহক। হিন্দু বৈদিক পৰম্পৰা, বেদান্ত আৰু উপনিষদ দৰ্শন অনুসৰি ব্ৰহ্ম হৈছে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ পৰম সত্য আৰু সাৰমৰ্ম। তেওঁৱেই জগতৰ আত্মা, জগতৰ কাৰণ, যাৰ পৰাই জগতৰ উৎপত্তি হয়, য'ত জগতখন ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু শেষত য'ত ই বিলীন হৈ যায়। ব্ৰহ্ম অদ্বিতীয়, তেওঁ নিজেই পৰম জ্ঞান আৰু পোহৰৰ উৎসৰ দৰে উজ্জ্বল। ব্ৰহ্ম নিৰাকাৰ, অনন্ত, নিত্য আৰু শাশ্বত। ব্ৰহ্ম সৰ্বশক্তিমান আৰু সৰ্বব্যাপী। তেওঁ অতীত আৰু ভৱিষ্যততো ব্যাপ্ত। তেওঁ দিব্যলোকৰ অধিষ্ঠাতা। তৈত্তেৰীয় উপনিষদৰ মতে সেই ব্ৰহ্মৰ পৰাই এই সমস্ত সংসাৰ উৎপন্ন হৈছে, য'ত তেওঁ প্ৰাণৰূপে বিদ্যমান। চমৎকাৰী ব্ৰজৰ দৰে শক্তিশালী পৰম শক্তি
আৰু এই ব্ৰহ্মত্বৰ ভয়ৰ বাবে ইন্দ্ৰ, বায়ু আৰু যমৰাজ আদি দেৱতাসকলে নিজ নিজ কৰ্মত নিয়োজিত হৈ থাকে। যদি শৰীৰ ধ্বংস হোৱাৰ আগতেই সেই ব্ৰহ্মৰ জ্ঞান লাভ কৰে তেন্তে ঠিকেই আছে, নহ'লে বহু যুগৰ বাবে বিভিন্ন যোনিত পৰিব লগা হয়। হিন্দু ধৰ্মৰ প্ৰায় সকলো মতাদৰ্শই বিশ্বাস কৰে যে এটা পৰম শক্তি আছে, যাক ঈশ্বৰ বুলি কোৱা হয়। বেদ, উপনিষদ, পুৰাণ আৰু গীতাত সেইজন ঈশ্বৰক ব্ৰহ্ম বুলি কোৱা হৈছে। ব্ৰহ্ম শব্দ ব্ৰহ ধাতুৰ পৰা উৎপন্ন হৈছে, যাৰ অৰ্থ হৈছে বৃদ্ধি, বিস্তাৰ, ব্যাস বা সম্প্ৰসাৰণ। তেওঁৱেই জগতৰ কাৰণ, তেওঁৱেই ব্ৰহ্ম তত্ত্ব, যাৰ পৰা সমগ্ৰ জগতৰ উৎপত্তি হয়, য'ত অৱশেষত তেওঁ লীন হৈ পৰে আৰু য'ত তেওঁ জীৱিত থাকে। ব্ৰহ্মসূত্ৰত ব্ৰহ্মক সূৰ্যৰ ৰশ্মিৰ লগত তুলনা কৰা হৈছে। সূৰ্যৰ দৰে উজ্জ্বল পৰম পুৰুষোত্তম শক্তিয়েই নিৰাকাৰ ব্ৰহ্ম। ই অণু আৰু পৰমাণুতো বিদ্যমান হৈ থাকে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাতে বিয়পি আছে। প্ৰতিটো পৰমাণু আৰু ইয়াৰ মাজৰ খালী ঠাইবোৰতো ব্ৰহ্ম উপস্থিত থাকে। ইমান ব্যাপক হোৱাৰ বাবে তেওঁ বহু ভাগত বিভক্ত হৈ পৰে। অদ্বৈত মতৰ এটা জনপ্ৰিয় শ্লোকত কোৱা হৈছে, ব্ৰহ্ম সত্যম জগত মিথ্যা জীবো ব্ৰহ্মৈব নাপৰ। অৰ্থাৎ ব্ৰহ্ম সত্য, জগত মিথ্যা, জীৱই এই ব্ৰহ্মৰ কোনো পাৰ নাপায়। আহকচোন এতিয়া পৰব্ৰহ্ম বা পৰম ব্ৰহ্মৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। পৰব্ৰহ্মৰ আক্ষৰিক অৰ্থ হৈছে সৰ্বোচ্চ ব্ৰহ্ম, যি ব্ৰহ্ম সকলো বৰ্ণনা আৰু ধাৰণাৰ বাহিৰত। অদ্বৈত বেদান্তৰ নিৰ্গুণ ব্ৰহ্মই পৰম ব্ৰহ্ম। বৈষ্ণৱ, শৈৱ আৰু শাক্ত মত অনুসৰি বিষ্ণু বা নাৰায়ণ, শিৱ বা সদাশিৱ, পাৰ্বতী বা দুৰ্গা, গণেশ বা গণপতি আৰু কাৰ্তিকেয় বা স্কন্দক পৰম ব্ৰহ্ম বুলি গণ্য কৰা হয়। ব্ৰহ্মৰ বিষয়ে এই সংজ্ঞাই সম্ভৱ, কিয়নো উত্তমতকৈ উত্তম চিন্তা, ভাৱ, বেদ, শাস্ত্ৰ, তন্ত্ৰ মন্ত্ৰ, আধুনিক বিজ্ঞান, জ্যোতিষ আদি কোনো মাধ্যমৰ দ্বাৰা কোনো প্ৰকাৰৰ সংজ্ঞা দিব নোৱাৰি। সমগ্ৰ জগত, মন, চিন্তা, বুদ্ধি আদি ব্ৰহ্মৰ অধীন বুলি বিবেচনা কৰা হয়। পৰম ব্ৰহ্ম গুণাতীত, ভাৱাতীত, মায়া, প্ৰকৃতি আৰু ব্ৰহ্মৰো ওপৰত আৰু পৰম। তেওঁ মাথো এজন, দুজন বা বহুত নহয়। ঋষিসকলে কৈছে যে ব্ৰহ্মৰ ওপৰতো এটা অস্তিত্ব আছে, যিটো বাক্যৰ দ্বাৰা প্ৰকাশ কৰিব নোৱাৰি। বেদত ইয়াক ভিন ভিন ৰূপত ব্যাখ্যা কৰা হৈছে। তথাপি তেওঁ চিৰন্তন, সৰ্বব্যাপী, সত্য আৰু পৰম। তেওঁ সকলো জীৱ আৰু নিৰ্জীৱ অস্তিত্বৰ একমাত্ৰ চূড়ান্ত কাৰণ, সৰ্বশক্তিমান, সৰ্বজ্ঞানী। সেয়া বাণী আৰু বুদ্ধিৰে বুজাব পৰা বিষয় নহয়। উপনিষদত কোৱা হৈছে যে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মত আধাৰিত আৰু ব্ৰহ্ম পৰম ব্ৰহ্মৰ ওপৰত আধাৰিত হৈ আছে। পৰব্ৰহ্ম বা পৰম ব্ৰহ্ম হৈছে ব্ৰহ্মৰ সেই ৰূপ, যিটো নিৰ্গুণ হোৱাৰ লগতে অসীম গুণযুক্ত। ভিন ভিন ৰূপত ইয়াৰ গুণক বিভাজিত কৰা হৈছে, কিন্তু বাস্তৱত ইয়েই অনন্ত সত্য, অনন্ত চিত্ত আৰু অনন্ত আনন্দ। অদ্বৈত বেদান্তত তেওঁকেই পৰমাত্মা বুলি কোৱা হৈছে।
ব্ৰহ্মই একমাত্ৰ সত্য, বাকী সকলো মিছা। সেই ব্ৰহ্মই জগতৰ নিয়ন্তা। পৰম ব্ৰহ্ম গুণাতীত, ভাৱাতীত, মায়া, প্ৰকৃতি আৰু ব্ৰহ্মৰো ওপৰত আৰু পৰম। তেওঁ মাথো এজন, দুজন বা বহুত নহয়। একোহম পৰম ব্ৰহ্ম দ্বিতীয় নাস্তি। অৰ্থাৎ পৰম ব্ৰহ্ম এজনেই, সংসাৰত দ্বিতীয় আন কোনো পৰম ব্ৰহ্ম নাই। এতিয়া জানো আহকচোন পূৰ্ণ ব্ৰহ্ম কি? পূৰ্ণ ব্ৰহ্মৰ বিষয়ে ক'বলৈ গ'লে পূৰ্ণ ব্ৰহ্ম নিৰাকাৰ, সৰ্বব্যাপী, পৰম সত্তা আৰু সৰ্বব্যাপী। পূৰ্ণ ব্ৰহ্ম দেৱতাৰো দেৱতা আৰু গুৰুৰো গুৰু। পূৰ্ণ ব্ৰহ্মক পৰমেশ্বৰ বা পৰম অক্ষৰ পুৰুষ বুলিও কোৱা হয়। তেওঁ অবিনাশী আৰু অব্যক্ত পৰমাত্মা। পূৰ্ণ ব্ৰহ্ম হৈছে ব্ৰহ্মৰ সেই ৰূপ যাৰ অনন্ত শুভগুণ আছে, যিটো পূজাৰ বিষয়। সেয়েহে তেওঁক ঈশ্বৰ বুলি গণ্য কৰা হয়। পূৰ্ণ ব্ৰহ্ম চিৰন্তন, সৰ্বব্যাপী, সত্য আৰু চূড়ান্ত। তেওঁ সকলো জীৱ আৰু সকলো অস্তিত্বৰ একমাত্ৰ চূড়ান্ত কাৰণ। বান্ধৱসকল, এনেদৰে ব্ৰহ্ম, পৰম ব্ৰহ্ম তথা পূৰ্ণ ব্ৰহ্মৰ বিষয়ে বিভিন্ন শাস্ত্ৰত বিভিন্ন ব্যাখ্যা আগবঢ়োৱা হৈছে। বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ মতামত প্ৰকাশ কৰিছে। কিন্তু এই সকলোবোৰ চালি জাৰি চালে অৱশেষত এটাই শেষ সিদ্ধান্ত পোৱা যায়। সকলো মতামতে মাথো এটা দিশলৈকে টানি লৈ যায়। সেইটো হৈছে ব্ৰহ্ম, পৰম ব্ৰহ্ম অথবা পূৰ্ণ ব্ৰহ্ম বুলি তিনিটা শব্দ ব্যৱহাৰ হৈ আহিছে যদিও আচলতে এই তিনিওটা শব্দৰ মূল মাথো এটাই। সেইটো হৈছে ব্ৰহ্ম, পৰম ব্ৰহ্ম অথবা পূৰ্ণ ব্ৰহ্ম তিনিজন নহয়, মাথো এজনেই, যিজনক বৈষ্ণৱসকলে ভগৱান বিষ্ণু, শৈৱসকলে ভগৱান সদাশিৱ, শাক্তসকলে দেৱী দুৰ্গা বুলি মানি লয়। কিন্তু আমাৰ মতে পৰম ব্ৰহ্ম ভগৱান হৈছে শ্ৰীকৃষ্ণ, যিয়ে গোলোকধামত নিবাস কৰে, যাৰ কোনো জন্ম মৃত্যু নাই, যি নিৰাকাৰ তথা সৰ্বব্যাপ্ত। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে ব্ৰহ্ম, পৰম ব্ৰহ্ম আৰু পূৰ্ণ ব্ৰহ্মৰ বিষয়ে কিবা এটা নিশ্চয় জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।